সকলোৰে প্ৰতি বিহুৰ শ্ৰদ্ধা সম্ভাষণ জ্ঞাপন কৰিছোঁ। আটাইতকৈ ভাল লাগিছে টুইংকল ষ্টাৰ। আমি পঢ়োঁতে নাছিলে, কিন্তু পিছত আমি কওঁ সৰু ল'ৰা এটাক যে কবিতা এটা কোৱাচোন, আমাৰ এটা পয়েট কৰি মানে ৰিচাইট কৰিম, টুইংকল টুইংকল লিটল ষ্টাৰ হাউ আই ৱণ্ডাৰ হোৱাট ইউ আৰ। কথাটো হ'ল টুইংকল ষ্টাৰ এটা ইংৰাজী নাম। সেই নামটোৰ মানসিকতাৰে গঢ় লোৱা সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলে যে এই আমাৰ জাতীয় কৃষ্টি বিহু উদযাপন কৰিছে, তাতকৈ আৰু ভাল লগা কথা নাই। মই ভাবিছোঁ হাত সাৱটি থকা প্ৰায় সকলোকে দেখিছে এনেকৈ আছে, হাত দুখন মেলি এটা হাত চাপৰি আহ্বান কৰিছোঁ। কেনে কৰিছোঁ যে এই টুইংকল ষ্টাৰ এই তোমালোকৰ বিদ্যালয়খনত প্ৰথম ঘোষিকাগৰাকী বাইদেৱে ইংৰাজীত ঘোষণা কৰি আছিলে। কোনগৰাকীয়ে কৰিছিলে? আপুনি কৰিছিলে। ইংৰাজীত এনাউন্সাৰ আৰু অসমীয়া এনাউন্সাৰ। তেওঁ কৈছে যে ইংৰাজী মাধ্যমৰ শিক্ষাৰে শিক্ষিত কৰিব বিচাৰিছে, তাৰ লগতে অসমীয়া মাধ্যমৰ অসমীয়া এই যে সংস্কৃতি বিহু আমাৰ আপুৰুগীয়া এটা সম্পদ। অসমীয়া সংস্কৃতি সুদীৰ্ঘ ৫,০০০ বছৰ ধৰি এই বিহু চলি আহিছে, এটা কৃষিকেন্দ্ৰিক উৎসৱ। এই উৎসৱটো আমাৰ অকল বিহু এটাই নহয়, ৩টা বিহু, কিন্তু আটাইতকৈ আমাৰ আদৰৰ বিহুটো হৈছে বহাগ বিহু বা ৰঙালীটো, হয় নহয়? ৰঙালীটো ক'ৰ পৰা আহিছে? ৰঙৰ পৰা আহিছে। আমি ৰং ধেমালি কৰিম, হয় নহয়? নহয় নহয় বহাগী মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ ৰেখা। গতিকে আমাৰ গণজীৱন মানে আমাৰ যিখিনি ফক, আমাৰ যিখিনি মানুহ আছে, আমি যিখিনি জনতা আছোঁ, যিখিনিক আমাক আজিকালি ৰাজনৈতিকভাৱে জনতা জনাৰ্দন বুলি কোৱা হয়, এই জনতা জনাৰ্দনৰ শৰীৰৰ শিৰে শিৰে বহাগ তেজৰ দৰে প্ৰবাহিত হৈ আছে। এই বিহু সংস্কৃতিক ওলাই কৰি আমি অসমীয়া জাতিটো ইতিমধ্যে কোনগৰাকী ঘোষিকাই কৈছিল মই নাজানো যে ই আমাৰ সম্প্ৰীতি আৰু সৌহাৰ্দ্য আৰু ভাতৃত্ববোধ বৃদ্ধি কৰে। বোধকৰ প্ৰিন্সিপাল বাইদেৱে কৈছিলে। গতিকেলৈ এই বিহুটোৱে আমাৰ মাজত আপোন যিটো আত্মীয়তাৰ ভাৱ, সেই ভাৱটো জগাই তোলে। আৰু আমি এতিয়া এই যে টুইংকল ষ্টাৰ স্কুলখন এইখিনিত আছে, আমি হয়তো জীৱনত দেখা নাপালোহেঁতেন যদিহে সাহিত্য সভাৰ লগত জড়িত নহ'লোহেঁতেন। ইতিমধ্যে মই সেইফালেদি এবাৰ পাৰ হৈ গৈ আমাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সন্মানীয় নৱাব ইমৰান শ্বাহ মহোদয়ৰ ঘৰৰ মাজত ওচৰত গৈ মই ৰৈ আছোঁগৈ। মোৰ সম্পাদক বন্ধু, মোৰ ভাতৃপ্ৰতি মনোজ কুমাৰ গগৈদেৱক যেতিয়া মই ক'লোঁ যে মই এইখিনি পালোঁ, সি ক'লে যে জীৱনত আপুনি গাড়ী ঘূৰাই দিয়ক। আকৌ মই ঘূৰাই আহিলে সি ৰাস্তাত ৰৈ আছে। গাড়ীখন থ'বলৈ এইখিনিতে এটা গেৰেজ পালোঁ, গেৰেজতে থৈ চোলাটো খোলোকাই, পুৰণা চোলাটো খোলোকাই নতুন মুগাৰ চোলাটো পিন্ধি এইখিনি পালোঁহি। ৰং লগা কথা। তোমালোকৰ নতুনকৈ উঠি আছে নতুন প্ৰজন্ম, তোমালোকৰ প্ৰত্যয়দীপ্ত যিটো চকু, তোমালোকৰ চকুত প্ৰত্যয় আছে, দৃঢ়তা আছে, নতুন সূৰ্য তোমালোক। ডক্টৰ হাজৰিকাই কৈছিল যে সূৰ্য উঠাৰ তৰুণ তৰুণী, তোমালোক তৰুণ তৰুণী হৈছে, বাল্য কৈশোৰ যৌৱনৰ পাতত তোমালোক আগবাঢ়ি গৈ আছা। শক্তি আহিব, এই শক্তিয়ে আমাৰ অসমীয়া সংস্কৃতি, আমাৰ অসমীয়া এই যে ৰঙা দলিচা পাৰি থোৱা আছে, আমাৰ ৰঙা দলিচা তোমালোকে সৰু সৰু ছাত্ৰ ছাত্ৰীসকলে বুজি নাপাবা। আমাৰ সমাজত এনেকুৱা কিছুমান হৈ যায়, কেতিয়াবা অসূয়া অপ্ৰীতিয়ে আমাৰ সমাজখন এনেকুৱা ধৰণে চামি ধৰে যে আমি ভৰি দিওঁতে, আগৰ ভৰিটো দিওঁতে আমি চাম যে সেইফালে তেজ, এইফালে চাওঁতে আমি যে অসম সময়ে সময়ে ৰক্তাক্ত হয়। 1983 চনত আমাৰ 82 সেই ৰক্তাক্ত নিৰ্বাচনত আমাৰ সমাজ ব্যৱস্থা বিপন্ন হৈ পৰিছিলে। সেই বিপন্ন সমাজ ব্যৱস্থাত আমাৰ গৈ গৈ সাম্প্ৰতিক অৱস্থাত আমাৰ এটা মধুৰতম সময়ত আমি উপস্থিত হৈছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলক অত্যন্ত এখন এই যে ৰঙা দলিচা পাৰি থোৱা আছে, ৰঙা দলিচাৰ ঠাইত আমি এখন সেউজীয়া দলিচা পাৰি দিয়াত আমি সফলতা লাভ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি আশা কৰিম যে একেদিনাখনেই যেনেকৈ ইংৰাজীত এটা কোটেশ্যন আছে যে ৰোম ৱাজ নট বিল্ড ইন এ ডে, ৰোম নগৰখন একেদিনাখনে নিৰ্মাণ হোৱা নাছিলে। গতিকে অলপ অলপকৈ এটুকুৰা টুকুৰাকৈ আমাৰ ফাউণ্ডাৰ, আমাৰ যিজন বহি আছে, তেখেতে একেদিনাখনে ঘৰটো নিৰ্মাণ কৰোৱা নাই। এচপৰাকৈ ইটা গাঁঠি গাঁঠিয়ে এই ঘৰটো তেখেতে নিৰ্মাণ কৰাত সামৰ্থ্য অৰ্জন কৰিছিলে। গতিকে আমাৰ ক্ষেত্ৰতো আমি একেদিনাখনে কেতিয়াও মেচিয়ৰ হ'ব, আমি পৰিপক্ক হ'ব নোৱাৰোঁ, বা পৰিপক্ক হ'বৰ কাৰণে আমি পৰ্যায়ক্ৰমে আগবাঢ়ি যাব লাগিব। কাৰণ যি নহওক আমি তেনেকুৱা জাতীয় জটিল কথা নকৈ আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে ভাল পোৱা